सुर में गाना सीखिए पाधानीसा ऐप के साथ। AI पावर्ड पर्सनल म्यूजिक टीचर फ्रॉम सारेगामा। ओ मोर साधु रे साधु पुबालु पोचिया बाहा घोपाचाया साधु ना गाना ঝড় বৃষ্টি সাধু দইবারো ঘ তো নুরে ওয়ারে হে ঝড় বৃষ্টি সাধু দইবারো ঘ তো নুরে साधु रे साधु दारी माझी साधु परार पूत खाइते नीते साधु ना देंदु मारबे ना आয়ের ঘুরাতে বাহান ধিয়ারে साधु रे साधु যেই দিকে সাধু করঙ্গ ঢার সেই দিকে সাধু বালু চর গহিং ধারে সাধু বয়া জানো না ধারে সাধু বয়া জানো না রে ও মোর সাধু রে সাধু কোচের করি সাধু না করেন ব্যয় পরার নারী সাধু আপন হয় পরার নারী সাধু বোধিবে পুরাণরে পরার নারী সাধু বোধিবে পুরাণরে ও মোর সাধু রে সাধু
হিয়া খনি কপে ঘনে ঘন কপে ঘনে ঘন নৈরে বুকু তুধে ধো মন যে মূল কিবা থো হিয়া খনি কপে ঘনে ঘন কপে ঘনে ঘন ডিঙি মেলি মেলি চাওঁ দূৰৈ দেখো তোমাৰ নাম তুলবুল তুলবুল তুলুঙাই এখন অ মোৰ লগৰী অ মোৰ লগৰী নৈৰে বুকুত উঠে লো মন যে মোৰ থৌ কিবা থৌ হিয়া খনি কপে ঘনে ঘন কপে ঘনে ঘন ইমান সৰু তোমাৰ নাম আহা একেলগে যাওঁ ইমান সৰু তোমাৰ নাম আহা একেলগে যাওঁ তুমি যে মোৰ লগৰী আপোন পানীৰ মাজে মাজে বাট সখী পাৰৰ গাঁৱৰ হাট আহা আমি দুয়ো বেহামে মৰম অ মোৰ লগৰী অ মোৰ লগৰী নৈৰে বুকুত উঠে ঢৌ মন যে মোৰ থৌ কিবা থৌ হিয়া খনি কপে ঘনে ঘন কপে ঘনে ঘন নৈৰে বুকুত উঠে ঢৌ মন যে মোৰ থৌ কিবা থৌ হিয়া খনি কপে ঘনে ঘন কপে ঘনে ঘন
নবকান্ত বড়ুয়ার বোধিদ্রুমর খড়ি। As long as there are fools in the world, there will be hope. George Bernard Shaw. পৃথিবী কোনে ভাল পালে, কার প্রেমে কুহতীত কোনো চিন দিব নোৱাৰিলে, তাৰ জমা খৰচৰ বহি লেখোতে অকলে, দ্বিধাৰ বতাহে আহি উৰা বাতৰিৰে মোৰ জীৱনৰ খিৰিকী কপালে, প্ৰদীপৰ শিখা নকপিল। জীবন গলাই জ্বলা মমবাতি শিখাৰ মাজত তোমাৰ শৰীৰ জ্বলে অমিতাভ জ্ঞান জ্বলে। জ্ঞান স্থিৰ মৃত্যুৰ বতাহে যাৰ শিখা নকপায়, জ্ঞান জ্বলে হেজাৰ বসন্ত পুৰি চগাক চঞ্চল কৰা মমৰ পোহৰ জ্বলে, মৌমাখি গোলাপৰ প্ৰেমৰ ক্লিবতা জ্বলে, জ্ঞান জ্বলে সিপাৰত গছ নীলা কুৰুৱা পাহাৰ জ্বলে, জ্ঞান স্থিৰ জ্ঞান ধ্ৰুৱ জ্ঞান মৃত্যু, নিজে নিৰ্বিকাৰ তাৰ অখণ্ড শিখাই আমাৰ উশাহ পৰে, প্ৰেম পৰে, পুৰণি ধূপৰ দৰে ধোঁৱাৰে কবিতা আঁকি মায়া গঢ়ে, সুৰভি নিদিয়ে স্মৃতি পৰে, লাজ পৰে প্ৰথমা প্ৰিয়াৰ, ভোগালীৰ মেজি পৰা গৰখীয়া ল'ৰাটিৰ বহাগী সপোন পৰে, শিশুৰ মুখৰ হাঁহি পুৰি কৰে ৰেলত হকাৰ, শিশুৰ মুখৰ হাঁহি পুৰি কৰে ৰেলত হকাৰ, পোহৰত শান্তি নাই, অগ্নিত আশ্ৰয় নাই, শিহ পুৰি খুন কৰা জীৱনৰ মেজিক বঞ্চনা। আমাৰ কাৰণে যদি শান্তি আছে, আশা আছে, চিৰ শিশু মানুহৰ মহামূঢ়তাত, তামোলৰ পিখনা আইতাৰ জধলা চুমাত, আমাৰ কাৰণে শান্তি, জীৱিকাত জীৱনৰ আবিৰ সানিব খোজা এমুঠি মৰম। আমাৰ কাৰণে শান্তি, পোনাতি বুকুটো লৈ ভাগৰুৱা হেতেলিত পকোৱা মুগাৰে বোৱা লখিমীৰ ঘাম চেঁচা ছাল। নীলমণি ফুকনৰ কোনেও কথা কোৱা নাছিল। কোনেও কথা কোৱা নাছিল, আমিও হৈ পৰিছিলোঁ কাটি হৈ ৰোৱা একোজোপা পত্ৰহীন পলাশ, আৰু আমাৰ প্ৰত্যেকৰে সন্মুখত অৰ্ধ নিমিলিত দুটি চকু, যেন দুখন শূন্য পাল তৰা নাও, চাৰিও দিশে যাৰ বৰফ আৰু বৰফ। স্থিৰ স্থিৰ লগ্ন কি ভীষণ কান্তি সেই বৰফৰ পূৰ্ণতা, গিলি থব খুজিছিল বতাহ, শুহি খাব খুজিছিল তেজ, যি বতাহে শিলাময় প্ৰান্তৰৰ মুখতো সিঁচি দিছিল মঞ্জৰিত শ্যামল গুঞ্জন, যি তেজে প্ৰতিটো প্ৰাণীৰ দেহত সঞ্চাৰ কৰিছিল কলস্বনা নদীৰ ঢৌ। কোনেও কথা কোৱা নাছিল। মৃত গাভৰুৰ ৰক্ত সূৰ্য যেন স্তন্দয় দেখি খহি যাব খুজিছিল প্ৰত্যেকৰে ওষ্ঠাধৰ, কোঙা হৈ আহিছিল হাত আৰু ভৰিৰ প্ৰতিটো আঙুলি, শোক আৰু খঙত আটাইতকৈ নীলা হোৱা ডেকাহঁত আহি মৃতদেহ নমাওঁতে এটা এটাকৈ অনেক কাউৰী আহি পলাশ জোপাত মেলি দিছিল
শত ছিন্ন এখন আভৰণ। ভীত শিশুটিৰ প্ৰশ্নই বিচাৰি পাইছিল পিতামহৰ কবৰৰ শিতানত এডাল জ্বলি থকা মম। পত্ৰহীন এজোপা পলাশত ওলমি আছিল এগৰাকী গাভৰুৰ ৰক্তাক্ত মৃতদেহ, আৰু আমাৰ প্ৰত্যেকৰে নিদ্ৰা ওলমি থকা মৃতদেহৰ পৰা টোপা টোপে পৰি থকা তেজৰ লগত মিহলি হৈ ৰাতিৰ জৰায়ুত ঢৌ তুলিছিল। কেশৱ মহন্তৰ সোণজিৰা মাহীৰ নাৰী। ভালেদিন হৈ গ'ল জিলালৈ অহা নাই সোণজিৰা মাহী, যাৰ মুগাৰ মেখেলা পিন্ধা উদং ভৰিত খম খম খোজ, যাৰ ব্লাউজ নোহোৱা দেহা কেৱল ৰিহাৰে ঢকা মাগুৰ বৰণ, যাৰ পুৰুষৰ মন গ'লে বুলি জুই লা গলাই লেপি ক'লা কৰা দুয়োপাৰি দাঁত, যাৰ ফটাকানি খোপাহীন কেৱল চুলিৰ খোপা কলডিল হেন আৰু উৰণিৰে ঢকা। কাৰোবাৰ জীয়েকৰ চাদৰ ববলৈ তৰা যি তাঁতখনি, সোণজিৰা মাহীজনী তাৰেই শিপিনী। তামোলৰ পিক মাৰি পৰৰ মাটিত মহাদেৱে চাই লয় যি বোকাখিনি, সোণজিৰা মাহীজনী তাৰেই ৰোৱনী। কপাহী মেখেলাখনি যাৰ ৰং বগা, আধাৰো অধিক তাৰ বোকাৰেই ঢকা। ঢেঁকী তাত পথাৰৰ কাম যাৰ কলিয়াৰ বাঁহী, সদায় ওঠত যাৰ লাগি থাকে তামোলৰ ৰাগি লগা মুক তোল মিছ মিছ হাঁহি, সেইজনী লচপচ সোণজিৰা মাহী। পেটৰ জোৰণি যদি এমুঠি লখিমী হয়, বুকুৰ জোৰণি হ'ব যদি একেদিনে শেষ হয় 12 আশী কঠীয়াৰ ভুই। তথাপিও ভঁৰালত এবছৰো নাই যাৰ এমুঠিও ৰাহি, ভালেদিন হৈ গ'ল জিলালৈ অহা নাই সেইজনী সোণজিৰা মাহী। যোৱাবেলি বহাগতে মাতিছিলোঁ আমি, মাহী এইবাৰ হ'লে তই আহিব লাগিব, বিয়াত নাহিলি নাই। এইবাৰ বিহুতেই লগে ভাগে এসাঁজ খাবলৈ সকলোৱে আশা পালি আছে। পাছে মাহীৰ নহ'ল অহা, তাৰো হেনো ঢেৰ কথা আছে। টিংৰাই তৰণীৰ তিনিপুৰা মাটি, বছৰটো খাটি যিখিনি ভাগত পৰে তাৰে হেনো শাওনতে টেকেলি কাটি। বাকী 4 মাহ হেনো ধিক্কাৰ লাগে, ইমান খাটনি খাটি লাভ হ'ল কি? এনেকৈ থকাতকৈ মৰায়েই ভাল বুলি ভাবিলেও খেতি কৰে ঘূৰি বছৰত। নহ'লেনো বাৰু মৰো বুলি নাৰ্জিলে জিলে খাব কি? আৰু বোলে ঢেৰ অসুবিধা, নেবাওঁ বুলিলেও যি নেনামে টিঙৰ পৰা সিসকল শিঙত খিৰোৱা। এইবোৰ কথা বাৰু কাক কম, কোনে পতিয়াব? সেয়েহে মাহীয়ে মোলে সুধি পঠাইছিলে, কিবা এটা কৰি নোৱাৰনে তহঁতেই নিব? ঘৰৰ মানুহজনী মৰমতে পমা, হাতত যদিও নাই জমা, ধাৰে বান্ধে ৰূপ ডেৰ কৰি পঠাই দিবৰ বাবে বৰ পেৰি আছে। ৰাতিৰ কলেজ পঢ়ি BA পাছ কৰা আৰু পিয়নৰ জলমেৰি কেৰাণীৰ কলমত ধৰা এবছৰো হোৱা নাই জানা। দৰমহা সৰ্বমুঠ 97 টকা 8 অনা। 25 ত্যাগী যোৱা বয়সৰ 6 বছৰ হ'ল। 3 বছৰৰ তিতা কেহা খাই আইৰ বৰ মন গ'ল পুতেকৰ ঘৰ পাতি দিয়ে। সেয়ে হাতত যদিও নাই জমা, বিয়াৰ ধাৰো নাই কমা, তথাপিও ঘৰৰ মানুহজনী মৰমতে পমা। নিতান্ত নগণ্যই সামান্য 1.5 কোটি টকা শিকিনো কথা। প্ৰফেচাৰ যদিও বা একেলগে পঢ়া শ্ৰী দীননাথ বৰা, তেওঁৰে হাতৰ পৰা আনিবতো পাৰোঁ সেই সামান্য 1.5 কোটি টকা।
এনেতে হঠাৎ চকামকা দেখা পালো সোণজিৰা মাহী। হাঁহি হাঁহি সুধি দিলো, টকা পালি ক'ত? তত ল'ব পাই, থিতাদহে খালি টকা টকা। বেথা ঢাকি কথা কোৱাত পকা মাহীজনীক দেখা নাই কাহানিও চকু পানী টোকা। সেয়ে সুধিলো, মাহী আজি দেখো কথাবোৰ ঠোকাঠুকি তোৰ? মোৰ বুলি মাহীয়ে কান্দিলে আৰু ক'লে, বিয়াটো নহ'ল অহা, কোনদিনা চকু মুদো তাৰো ঠিক নাই। তাকে ভাবি আহিবলৈ উচপিচ লাগি তোকেই খুজিলো টকা। তথাপিও চিন্তা হ'ল তই জানো ধাৰ কৰি ধন দি পঠাৱ। সেই ভয়তে সোণৰ কাৰণে থোৱা মাচুলখিনিকে মোহাৰৰ পৰা গৈ জোৰেৰে আনিলো। সোণক পঢ়াব লাগে, মোহাৰৰ এই আশা ৰাখিবৰ বাবে বৰ ল'ৰা দেউতাকনক পৰৰ ঘৰত নি হালোৱা ৰাখিছো। তাৰো আৰু কিবা হয়তোবা ক'বলৈ আছিল। এনেতে আহিল এইমাত্ৰ ৰেডিঅ'ৰ সংবাদ লৈ শ্ৰী দীননাথ বৰা একেলগে স্কুলত পঢ়া। পাইছনে কংগুৰ খবৰ? পাইছনে কংগুৰ খবৰ? লুবুম্বাৰ মৰা পোনাটিক চাবলৈও নিদিলে সিহঁতে। পলিন লুবুম্বাজনী শোকতে বাউলি। মাহীজনী থৰ লাগি ৰল। কংগু কি? লুবুম্বা কোন? খাই নে কাণত পিন্ধে? মাহীয়ে নেপায় একো গম। একমাত্ৰ এষাৰ কথাই বাৰে বাৰে আছে খুন্দিয়াই, কোন এই মৰা কেঁচুৱাটি? কোন তাৰ মাক? তাৰ পিতাকেই বা কোন? জানোবা সিহঁতো মোৰে কোনোবা আপোন? কিমান যে ৰং কি যে
তুলে দিলে যেন ইমান যে রং কি যে ভাল লাগি যায় মোর, ভাল লাগে চাই মোর মন ভৰি যায়। মন ভৰি ৰল মোৰ সুৰেৰে গীতেৰে, নয়নত ভাহি ৰল কত ছবি তাৰে। এই জাক পক্ষী ফুৰিয়া ইমান, ডালে ডালে গাই গীত যে কিমান। সুৰৰ মাজতে হয়তো সিহঁতে সৰগৰ সুধা যেন কিমান যে ৰং কি যে ভাল লাগি যায় মোৰ, ভাল লাগে চাই বৰ ভাল লাগি যায়। স্মৃতিৰ পাপৰি নিয়ৰ লুটকে, স্মৃতিৰ পাপৰি নিয়ৰ লুটকে, বাৰে বাৰে চুমি যায়, বাৰে বাৰে চুমি যায়, বাৰে বাৰে চুমি যায়। তৰাৰ গানেৰে সপোন সাগৰে ঢৌ খেলি খেলি জোৱাৰৰ আনে ধৰ, জোৱাৰৰ আনে ধৰ, জোৱাৰৰ আনে ধৰ। তৰাৰ গানেৰে নাহিবি নাহিবি হেৰুৱা অতি প্ৰয়োজন তোৰ নাই, প্ৰয়োজন তোৰ নাই, প্ৰয়োজন তোৰ নাই। তৰাৰ গানেৰে তামুকী ৰাতি কোনে সুৰ ঢালি যায়, স্মৃতিৰ পাপৰি নিয়ৰ লুটকে, স্মৃতিৰ পাপৰি নিয়ৰ লুটকে, বাৰে বাৰে চুমি যায়, বাৰে বাৰে চুমি যায়, বাৰে বাৰে চুমি যায়। দাম খুদামে তাকে বিরিলো হেরো দেখি উঠিয়া আহিল
বাথানে গোয়াল গেল পুরো ভিসারিতে লাগে ধরে হিঙাবে তো বেনু সকালে মেলিও পথ হেমবেলাবে ভেনু কহয় মাধব মাই কিনু তো ত্রিজগত অতি হুরি রাখুয়াল পাইলা তেজরে কমলা পুতি পরভা
হিয়াৰ খাচতিয়াও চেনাই কাপোৰ সাজানিছো যতনাই মেৰি আই লবি ও দেহা খাত পৰিছে জানো ও সুঞ্জনীয় মুখ খুলি কথা সাৰ কবি সাজুনে কাচুনে বৰ মৰম লাগিছে ৰূপহী নাচনি বৰ আপোন লাগিছে সাজুনে কাচুনে বৰ মৰম লাগিছে ৰূপহী নাচনি বৰ আপোন লাগিছে পখিলা উৰাদি নাচিক কাল ভাঙি মোৰে মাকন দেহিতি জোঙাল খেলে বিন্ধা দি মোৰে মাকন দেহিতি জোঙাল খেলে বিন্ধা দি গুপুতে গুপুতে কালৈনো চাই মাৰিছ কালৈনো চাই মাৰিছ হাঁহি বিহুৱা নাচনি খং উঠাই নলবি বিহুৱা নাচনি খং উঠাই নলবি জীৱনটো বিনালেও আৰু দেখা নেপাবি বিহু তলি এৰি থৈ যদি যাওঁ ঘৰলৈ ঘূৰি হয়নে পাৰ যদি যাগৈ গুচি আহিছ যে নিজে যাচি পাৰ যদি যাগৈ গুচি আহিছ যে নিজে যাচি আমি যাচি অহা নাই কাৰো কথাত নচা নাই আমি যাচি অহা নাই কাৰো কথাত নচা নাই ও নাচনিও ঢুলীয়াবোৰ নহ'লে নাচিবিনো কেনেকৈ ভাবিছনে কথা সাৰ তই ভালে কৈ বজাবি চাবি চাবি ও দুলাৰ মাৰি ভাঙিবি কিনো চাপৰ মাৰিছ ভাগৰি যেন পৰিছ এ দেহাই নাচনি পাকলৈ চাই ও হাই হাই গাভৰু বয়সত ফুটনি মাৰিছ উভতগুৰে নাচিছ মোৰে মাখন দেহিতি বয়স হলে হ'ব কি মোৰে মাখন দেহিতি বয়স হলে হ'ব কি কথা কিনো ভাবিছনে নাই ও হাই হাই ঐ কালিলৈ কি হ'ব আজিতে ভাবিলৈ কি চিন্তা কৰিছ আজি মধুৰ সময়টি কলিজাৰে উমেদি আজি মধুৰ সময়টি কলিজাৰে উমেদি ৰাখিব যে লাগিব দিয়া এ ধনশিৰি পাৰে হৈ ঢুপুলিয়াই আহিলো এ জিৰালো কলিয়া বৰত এ তোমাকে বিচাৰি এ ঘৰ বাৰী এৰিলো তোমাক নেপালোহি ঘৰত হাবিত জুই লাগিলে ও ভনী কুকুহাঐ উৰিলে কুকুহাঐ উৰিলে দৰিকে আছিলে চাই ভদকলি চৰায়ে ও
ভনী পৰাচিতৈ কুকুৰিলে পৰাচিতৈ কুকুৰিলে চেনাই তোকে আনিব পায় গগনা আৰণি গগনা পুৰণি মোৰে মাকন দেহা ঐ গগনা কিহেৰে বাৱে মাকন দেহা ঐ গগনা কিহেৰে পাওঁ দুফালে দুছাতি মাজতে এছাতি মোৰে মাকন দেহা ঐ মুগা সূতা লগায়ে বাৱে মাকন দেহা ঐ মুগা সূতা লগায়ে পাওঁ এইফালে কোন গ'ল বুকুৰে ধনে গ'ল খোজতে না মাৰি গ'ল বনে মাজনী ইলাহী ঐ পকা তুলতুল বিলাহী ঐ পাচিত ভৰাই দিলাহী ঐ গোটে গিলি বৰ মন এই উলটি পালটি নেচাবি মই নাজান কেনে বানু কৰিছে মনে মাজনী ইলাহী ঐ পকা তুলতুল বিলাহী ঐ পাচিত ভৰাই দিলাহী ঐ গোটে গিলি বৰ মন চৰায়ে কাটে সৰু সূতা মৰু আকাঠৰে যতৰ কিনা চৈ মদাৰৰ পানে কিনা চৈ মদাৰৰ পাণ আজি বিহু কালি বিহু আমাৰ বিহু কাপোৰ নাই কিনা চৈ মদাৰত পানে কিনা চৈ মদাৰৰ পাণ